সেই গাইছ আশা কৰোঁ সকলো ভালে আছে আৰু মই আছোঁ মাহঁতৰ তাত আৰু ভাবিলোঁ কি দুদিনমান থকাকৈ আহিলোঁ আৰু তেনেকৈ আৰু যিহেতু সিভাগৰ সময় নাই তেনেকৈ বিহু আহিল আৰু ভাবিলোঁ কি তাৰ আগতে দুদিনমান থাকি যাওঁ আৰু মাও মাতিছিল তেনেকৈ আৰু ধুনীয়া এটা অনুষ্ঠান আছে আৰু মই দেখুৱাই আছোঁ আপোনালোকক ভিডিঅ'টো সকলোৱে চাব আৰু ৰাতিপুৱা এয়া চাহ খালোঁ মিঠাটো কমকৈ খাব দিছে তথাপিও একদম মিঠাটো কণ্ট্ৰলে নহয় খোৱা যায় অলপ চলপকৈ তেনেকৈ তথাপিও কমাব চেষ্টা কৰিছোঁ। সেই গাইছ এতিয়া ৰাতিপুৱা ভাত পানী খাই আজৰি আৰু এতিয়া বনাম বনি চাউলৰ পিঠা মানে বৰা চাউলৰ পিঠা আৰু আমি বনি চাউল বুলিও ক'ম আমাৰ লোৱাৰ আচামৰ এইটো চাইডে নলবাৰীৰ এইটো চাইডে তাৰপিছত সেইখিনি ৰাতিপুৱা মানে কি পুৱা সময়ত তেতিয়া মায়ে 4টামান বজাতে তিয়াই থৈ দিছিল আৰু এতিয়া তৈৰাব আৰু 10টামান বাজিলে যিহেতু 10টা 10:30 বাজি 11টামানত তৈৰাব তাৰপিছত ধুনীয়াকৈ প্ৰচেছটো মই আপোনালোকক দেখুৱাম মিক্সিত কেনেকৈ পিঠা কৰোঁ আৰু মিক্সিত পিঠাটো হয় নে নহয় তাকো দেখুৱাম। এতিয়া নাৰিকলখিনি মাৰি কি চেলে আছে মানে আৰু তাৰপিছত মই কুটি দিম তাৰপিছত মায়ে মিক্সিত পিচি দিব সেনেকৈ বনাম ঢেঁকীৰ ব্যৱহাৰ নাই আৰু ক'ততো ঢেঁকী পাব আৰু সেনেকৈ আৰু লাগি দিয়া মানুহো নাই যেনেকৈ মইতো নোৱাৰোঁ তেনেকৈ আৰু চাই যাব ভিডিঅ'টো একদম শেষলৈকে। আৰু চোতালত ব্লক পাৰিছে এনেকৈ ব্লক পৰাৰ পিছত কি ধুনীয়া লগা হৈছে চাওকচোন গেটখন অলপমান উঠোৱা গৈছে এনেকৈ কামবিলাক সম্পূৰ্ণ হোৱা নাই মানে চাইডে এইবিলাক আছে আৰু তথাপিও আৰু অলপ ভাল লগা হৈছে আৰু আগত চাই যেনেকৈ আৰু ঘৰত আহিলে মানে হাজবেণ্ডকো বহুত বেছি মিছ কৰোঁ আৰু ইয়াৰ পৰা ঘৰত গ'লে মানে চচুৰবাৰী গ'লে তাত আৰু মালৈ বেছি মনত পৰে এনেকুৱা হয় তাৰমানে প্ৰতিবাৰে আৰু এয়া মায়ে পিঠাৰ কাৰণে যোগাৰ কৰিলে নাৰিকলখিনি মই কুটি দিলোঁ মায়ে বাকলি গুচাই দিলে তাৰপিছত মিক্সিত মাৰি ফ্ৰিজত থৈ দিলোঁ যিহেতু দেৰিকৈ বনোৱা যাব তাৰপিছত এয়া জিকা আৰু পটল ভজা গ'ল তেনেকৈ। সেই গাইছ এতিয়া দুপৰীয়া 3টামান বাজিল আৰু যিহেতু দৈ চিৰা খালোঁ অলপ আগতে সেইকাৰণে ভাত খোৱাতে অলপমান মানে কি হৈ অলপ দেৰিকৈ খাওঁ আৰু ভোক নাই যিহেতু সেনেকৈ আৰু এয়া জিকা ভাজিছোঁ ঘুগুনি বনোৱা গেল সেনেকৈ আৰু এতিয়া আজি যিহেতু মঙলবাৰ মাও নাখায় মই খাওঁ বাৰু তথাপিও ভাল নালাগে এনেকৈ সেইকাৰণে এনেকৈ খাম আজি আৰু চাই যাওঁ ভিডিঅ'টো শেষলৈকে। আৰু এয়া ভাইটিয়ে গধূলি সময়ত আনিছিলে মাকৈ আৰু এনেকৈ পুৰি পেলাই যি বিক্ৰী কৰে ভাল লাগে খাই তাৰপিছত আনিছিল ম'ম' ফাষ্টফুড মই তেনেকৈ নাখাওঁ এটা খাইছোঁ আৰু এই আহিছে ফিৰাদিনা ৰাতিপুৱা মায়ে সোনকালে 8:30মানতে বজাৰৰ পৰা আহিলে বজাৰখিনি কৰি আহিলে যিহেতু নৰমূৰীয়া পৰ্বটো আমাৰ ইয়াতে কৰা হৈছে অকলশৰীয়া মানুহ যিহেতু যাব দিগদাৰ হয় এনেকৈ পঠাৰ মাংস ব্ৰইলাৰ মাছ সৰু মাছ এনেকৈ কিবা কিবি আনিলে আৰু ভেন্দি ভাজি মাছৰ আঞ্জা তাৰপিছত আৰু সেয়া চিকেন পঠাৰ মাংস আৰু সৰু মাছৰ চৰচৰি মাহৰ দালি সেনেকৈ কেইবাবিধো আইটেম বনাইছে আৰু মায়ে গোটেইখিনি অকলে বনাইছে মানে সোনকালে বনোৱা ষ্টাৰ্ট কৰিছে তাৰপিছত এতিয়া সোনকালে হৈছে যিহেতু 2টামান বজাত ভাত খোৱা যায় আৰু আমাৰো মানে কি হাজবেণ্ডৰ ফালৰ তাহাঁতেও মানে মা দেউতা আৰু শহুৰ শাহু তাহাঁতেও 2টামান বজাতে ভাত খায় আৰু সেইকাৰণে জল্দি কৰা গৈছে আৰু এয়া চিকেনখিনি মজা হৈছিলে আৰু মই চানা মাছখিনি বাছি দিলোঁ আৰু মায়ে সেইফালে যিহেতু কৰি আছে এনেকৈ অলপমান হেল্প কৰি দিছোঁ যিখিনি পাৰোঁ কৰিব আৰু পাঠাৰ মাংসখিনি চৌকাতে বনোৱা গৈছে আৰু গোটেইখিনি আঞ্জা ভাত একদম মজা হৈছিলে খাবৰ কাৰণে আৰু এয়া চৌকাত বনোৱা টেষ্টটো একদম সুকীয়া তাৰমানে বেলেগ আৰু মানে টেষ্টটো চৌকাত বনোৱাটো আৰু এয়া চানা মাছৰ চৰচৰিখনো একদম মজা হৈছিল খাবৰ কাৰণে তেনেকৈ আৰু আইটেমবিলাক মই গোটেইখিনি আপোনালোকক ধুনীয়াকৈ সাজি দেখুৱাইছোঁ আৰু এয়া মাহৰ দালি আৰু এনেকৈ ধুনীয়াকৈ এওক দিলোঁ আৰু মানে আইটেমটো দেখুৱালোঁ কেনে পালে জনাব এতিয়ালৈ আজিলৈ আহিছোঁ বাই।